Okay, so hi everyone, welcome back to my channel. Jodi aji apni prothom bar karone mur video saise then welcome to my channel. Aru jodi apnalok mur regular viewer hoy bagote mur video saise then welcome back to my channel. Actually এতিয়া ৰাতিয়ে হৈছে ব্লগটো ষ্টাৰ্ট কৰিছোঁ বিকজ জানে মই সৰু সৰু মোমেণ্টছবিলাক আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আৰু মই এইটো জাষ্ট আজি এটা মই ডেইলি ব্লগ শ্বুট কৰিছোঁ। একচুৱেলি ঘৰলৈ মই নতুন ফাৰ্নিচাৰ কিনিছোঁ, চ' ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিওঁ কি ফাৰ্নিচাৰ কিনিছোঁ বিকজ মই অলপমান ৰুমটো ডেক'ৰেট কৰিম বুলি ভাবিছোঁ, ৰুম ট'ৰ এটা দিম আপোনালোকক আৰু মেকঅভাৰ কৰিম বুলি ভাবিছোঁ। তাৰোপৰি এইটো হৈছে মোৰ বাৰ্থডে মান্থ আৰু মই বাৰ্থডে মান্থত মোৰ প্ৰয়োজনীয় বস্তুবিলাক পাৰ্চেছ কৰি বিৰাটেই বেছি ভাল পাওঁ। চ' ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ মই কি কিনিছোঁ কি নাই কিনা। আৰু আজি যিটো বস্তু শ্বেয়াৰ কৰিম সেইটো হৈছে মোৰ বহুত বেছি প্ৰয়োজনীয় এটা বস্তু। আৰু যিসকল পোৱালি ছাবস্ক্ৰাইবাৰে চাই আছে ভিডিঅ'টো আৰু যিসকল অফিচ ৱৰ্ক কৰা মানুহে চাইছে তেওঁলোকৰ কাৰণে বহুত প্ৰয়োজনীয় বস্তু। চ' ভাবিলোঁ আপোনালোকৰ লগতো মই শ্বেয়াৰ কৰোঁ বস্তুখিনি, কাৰণ এটা বস্তু জানে যে মোৰ ৰুমটো ৰ'ব এক ছেকেণ্ড বহুত বেছি ষ্ট'ৰেজ আছে, দেখিছে ৱাৰ্ড্ৰবটো বহুতেই বেছি ডাঙৰ হয়, বাট বিলিভ কৰক গোটেইবিলাকত কাপোৰ আছে, কাৰণ উইণ্টাৰ কাপোৰে হওক কিবা হওক মই গোটেইখিনি বস্তু ষ্ট'ৰ কৰি ৰাখিছোঁ। এইবিলাকত কছমেটিক্স আছে, এফালে ড্ৰেছ আছে, ওপৰকেইটাত বেগছ আছে আৰু সেই তলতটো এতিয়া অলৰেডি জাবৰ হৈ আছে। চ' দেখিছে তো মোৰ মানে অলপমান ষ্ট'ৰেজৰ দৰকাৰ আছিলে, সেইকাৰণে ভাবিলোঁ এনেকুৱা এটা বস্তু কিনো যিটো মোক লাগি থাকে আৰু নৰ্মেল এটা ব্লগ আৰু আপোনালোকৰ কাৰণে আগবঢ়া। আৰু ফাইনেলি মোৰ বস্তুটো পালেহি, একচুৱেলি বহুত দিন আগতেই পালেহি, কিন্তু সেইটো ইনষ্টল মই কৰা নাছিলোঁ, সেইকাৰণে মই ব্লগটো বনোৱা নাছিলোঁ বা শ্বেয়াৰ কৰা নাছিলোঁ আপোনালোকৰ লগত। চ' প্ৰথমে মোৰ লগত ব'লক বস্তুটো দেখাম কি আনিছোঁ। চ' দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ, লেটছ গেট ষ্টাৰ্টেড। মই আপোনালোকক কি অৰ্ডাৰ কৰিলোঁ দেখাম, মানে বস্তুটো এতিয়া কামত লাগি আছে বা আপোনালোকক দেখুৱাৰ আগত মই সৰু এটা বস্তু শ্বেয়াৰ কৰি লওঁ। সেইটো হৈছে আপোনালোকে দেখিছে মোৰ স্কিনটো আগতছে বেছি গ্ল' কৰিছে আৰু ব্ৰাইট হৈছে, তাৰ আঁৰৰ ৰহস্যটো কি হয়তো আপোনালোকে জানিব বিচাৰিছে। চ' ভাবিলোঁ জল্দি আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ দুটা প্ৰডাক্ট। সেইটো হৈছে ফাৰ্ষ্ট প্ৰডাক্ট হৈছে ইটাৰনেল আয়ুৰ্বেদাৰ স্কিন লাইটনিং অইল, 300 ml ইটাৰনেল আয়ুৰ্বেদা স্কিন লাইটনিং অইল এনৰিচড উইথ টাৰ্মাৰিক এণ্ড এল'ভেৰা। তাৰ উপৰি ইয়াত বহুতো হেল্ডি ইনগ্ৰেডিয়েণ্টছ আছে, যেনে চুইট এলমণ্ড অইল, কোকোনাট অইল, ৱালা, বেহাদা। এইটোৰ ইউজেছ বিৰাটেই বেছি সহজ। টেক এ ফিউ ড্ৰপছ অফ ইটাৰনেল আয়ুৰ্বেদা স্কিন লাইটনিং অইল এণ্ড মাছাজ ইট অন ইয়ৰ স্কিন ইন এ চাৰ্কুলাৰ মোশ্যন। কিন্তু এটা কথা আমি মনত ৰাখিব লাগে, আমি যেতিয়া অইলটো ইউজ কৰিম তাৰপিছত কিন্তু কেতিয়াও ডাইৰেক্ট ছানলাইটত এক্সপ'জ নহ'ব আৰু খুব ধুনীয়াকৈ স্কিনটো মাছাজ কৰিব লাগে আৰু ইয়াক 5 to 7 মিনিটছলৈ এনেকৈ ৰাখিবলৈ দিব লাগে যাতে অইলটো স্কিনত এবজৰ্ব হৈ যায় এণ্ড দেন ৰিন্স ইট থ'ৰলি। খুব এটা মাইল্ড ফ্ৰেগ্ৰেঞ্চ হয় আৰু বিৰাটেই বেছি ৰিলেক্স লাগে এইটো যেতিয়া ইউজ কৰোঁ। এতিয়া মই স্কিনটো 7 মিনিটৰ কাৰণে এনেকৈ ৰাখি থওঁ, 5 to 7 মিনিট। এতিয়া মই যিহেতু 7 মিনিট হৈ গ'ল আৰু মই এতিয়া ইউজ কৰিম ইটাৰনেল আয়ুৰ্বেদাৰ যিটো ফেচ ৱাছ। এইটোৱে হৈছে ইটাৰনেল আয়ুৰ্বেদাৰ লেমন এণ্ড হানি ফেচ ৱাছ এনৰিচড উইথ লেমন এণ্ড হানি। তাৰ উপৰি ইয়াত বহুত ধৰণৰ ইনগ্ৰেডিয়েণ্টছ আছে, যেনে এল'ভেৰা, ছ'ডিয়াম হাইড্ৰক্সাইড, গ্লাইকলিক এচিড, ডিছ'ডিয়াম, EDTA, গ্লিচাৰিন, বহুত ধৰণৰ ইনগ্ৰেডিয়েণ্টছ আছে। আৰু এইটোৰ ইউজ বিৰাটেই বেছি সহজ। আপোনাৰ ফেচ এণ্ড নেকটো ৱেট কৰি তাত এটা টাইনি এমাউণ্ট পাম্প কৰিব পাৰে, দেন জেণ্টলি মাছাজ দিছ ফমি ক্লিনজাৰ অন টু ডেম্প স্কিন উইথ দ্য ব্ৰাছ। ইউজ স্মল চাৰ্কুলাৰ ষ্ট্ৰকছ অল অভাৰ ফৰ এটলিষ্ট 2 মিনিটছ। আৰু ইয়াৰ পাছত প্লেণ্টি অফ ৱাটাৰে আপুনি ৱাশ্ব অফ কৰি ল'ব পাৰে। আৰু পাৰ্চনেলি মই এইটো ইউজ কৰি বিৰাটেই বেছি ভাল পাইছোঁ, কাৰণ আমাৰ স্কিনত থকা ইম্পিউৰিটিজ, ডাৰ্ক, ডেড চেলছ এইবিলাক নোহোৱা কৰি দিয়ে আৰু খুব ধুনীয়াকৈ ক্লিন কৰে স্কিনটো আৰু খুবেই বেছি ধুনীয়া। ফ্ৰেগ্ৰেঞ্চটো বহুত মাইল্ড হয় আৰু মই বহুত বেছি ভাল পাইছোঁ। চ' গাইছ, এইটোৱে প্ৰডাক্ট আছিলে, এই দুটাই প্ৰডাক্ট মই আপোনালোকক হাইলি ৰেকমেণ্ড কৰিছোঁ বিকজ মই নিজে বহুত বেছি ইউজ কৰি পজিটিভ ৰিজাল্ট পাইছোঁ আৰু এইকেইটা অলমষ্ট খতমেই হ'ব হ'ল, কাৰণ মই ইউজ কৰি আছোঁ আৰু মই বহুত বেছি ভাল পাইছোঁ। সেইকাৰণে আজি ভ্লগটোত আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু এতিয়া মই ভাবিছোঁ বাই কৰিয়ে লওঁ, কাৰণ বস্তুটো মনত থাকোঁতে বাই কৰি লওঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিওঁ। ডেছক্ৰিপশ্যনত এমাজন, ফ্লিপকাৰ্ট এইবিলাকৰ লিংক দিয়া আছে, আপোনালোকে য'তে যায় য'ৰ পৰাই মন যায় বাই কৰিব পাৰে। মই এতিয়া ফ্লিপকাৰ্টত এইটো খুলিলোঁ আৰু ইয়াতে মই এতিয়া অপশ্যন দিম এটা বাই নাও, আৰু বহুত কম প্ৰাইজত দি আছে। আৰু এতিয়া মই দিলোঁ কেছ অন ডেলিভাৰী আৰু প্লেচ অৰ্ডাৰ। ইয়াতে কেৰেক্টাৰ লিখিবলৈ আহিছে, কাৰণ অৰ্ডাৰটো কনফাৰ্ম হোৱা সময়ত। এতিয়া মই লাহেকৈ লিখি দিম এণ্ড কনফাৰ্ম অৰ্ডাৰ। চ' ফাইনেলি অৰ্ডাৰ প্লেচ হৈ গ'ল। ইটাৰনেল আয়ুৰ্বেদাৰ স্কিন লাইটনিং অইল আৰু ইটাৰনেল আয়ুৰ্বেদাৰ লেমন এণ্ড হানি ফেচ ৱাছ যদি বাই কৰিব বিচাৰে দেন ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, গো এণ্ড চেক ইট আউট এণ্ড আই
হাইলি ৰেকমেণ্ড ইউ অল টু ট্ৰাই দিছ প্ৰডাক্ট। যিটো ফাৰ্নিচাৰ এমাজনৰ পৰা অৰ্ডাৰ দিছিলোঁ সেইটোৱে হৈছে এইটো। এতিয়া এইটো আনবক্স কৰিব। অ'কে গাইজ, চ' মিস্ত্ৰী আহিছে, তেওঁলোকে ইনষ্টল কৰি দিব বস্তুখিনি আৰু মই আপোনালোকক দেখাই থাকিম কি হয় কি নহয়। অলপমান দেখাব ট্ৰাই কৰিম, 1 ঘণ্টামান লাগিব চাগে, কাৰণ একচুৱেলি বাহিৰত যেতিয়া আমি কিনো ন, বাহিৰত তেওঁলোকৰ এমাজনৰ ফালৰ পৰা মানুহ আহে, কিন্তু ইয়াতে গুৱাহাটীত অলপমান প্ৰব্লেম হ'ল। তো বহুত দিন পৰি থাকিলে বস্তুটো, সেইকাৰণে ভাবিলোঁ এনেকৈতো থাকিলে নহ'ব, মই মিস্ত্ৰীয়ে মাতি আনো, তেওঁলোককে কৰি দিব ক'ম, বা আপোনালোকে কাৰ্পেণ্টাৰ্ছকো মাতিব পাৰে। তো সেয়াই, তেওঁলোকে এতিয়া কাম কৰিব, মই অলপমান দেখাম, বেছি সময় দেখাই নাথাকোঁ। আৰু যেতিয়া ফাইনেলি কামটো কমপ্লিট হ'ব তেতিয়া মই আপোনালোকক ফুলকৈ দেখাম, গোটেই কামখিনি কৰি হৈ লওক। চ' ভিডিঅ'টো চাই থাকিব। One hour later. So guys, finally মোৰ বস্তুটো ৰেডি হৈ গ'ল। আৰু ইউ গাইজ ৰেডি? মই আপোনালোকক দেখাম এতিয়া কি হয়। চ' 1 2 3 এইটো হৈছে ফাইনেল আউটপুট। আৰু এখন ষ্টাডি কাম ৱৰ্ক টেবুল মই অৰ্ডাৰ কৰিছোঁ এমাজনৰ পৰা, আৰু এৰাউণ্ড 7,000 মান লৈছে, কিন্তু বহুত মজবুত হয়। অফাৰততো আৰু কম হ'ল হয়, কিন্তু তেতিয়া কোনো ধৰণৰ অফাৰ নাছিল। আৰু বিৰাটেই বেছি ভাল, 3টা ড্ৰয়াৰ আছে, মানে বহুত স্পেচ আছে টেবুলখনত। আৰু ছেকেণ্ড ড্ৰয়াৰটো কিন্তু এতিয়া গোটেইখিনি খালী, কাৰণ মই ভিতৰত একো ৰখা নাই। তেনেধৰণে 3টা ড্ৰয়াৰ দিছে। আৰু এইফালে আহিলে এখন যে দেখিছে, এখন এটা বস্তু আছে, মই দেখাই আছোঁ। আৰু তলতো অলপমান ষ্ট'ৰেজৰ কাৰণে ৰাখিছে, আপোনালোকে বুকছ এইবিলাক ৰাখিব পাৰে। আৰু ইয়াত মেগনেট ছিষ্টেম আছে, এনেকৈ লগাই থ'ব পাৰে। আৰু ভিতৰতো বহুত স্পেচ আছে, আৰু এখন এনেকৈ পেলাই লৈ পঢ়িব পাৰে। মোৰ বিৰাটেই বেছি ভাল লাগিছে, আৰু মজবুতো হয়। মোক এনেও দৰকাৰ হৈ আছিল অলপ বস্তু ৰাখিবৰ কাৰণে, PR পেকেজখিনিয়ে হওক বা বুকছখিনিয়ে হওক বা কাম কৰিবৰ কাৰণে। এইখনেই হৈছে মোৰ ষ্টাডি টেবুলখন, যিখন মই অৰ্ডাৰ কৰিছোঁ, বিকজ মই এডিটিঙৰ কাৰণেও ভাল হয়, প্লাছ পঢ়িবৰ কাৰণেও ভাল হয়, আৰু অলপ মানে স্পেচ আছে। আৰু মোৰ বহুত PR পেকেজ আহে, সেইবিলাক ৰাখিবৰ কাৰণে এইখিনি ড্ৰয়াৰ আছে, তো মই ৰাখিব পাৰিম। তো সেইবিলাক ভাবিয়ে মই অৰ্ডাৰ কৰিলোঁ, আৰু মোৰ বহুত বেছি ভাল লাগিছে। তাগৰা হয় মানে টেবুলখন, মোৰ বহুত বেছি ভাল লাগিছে। আৰু মই এতিয়া ভাবিছোঁ এখন কেনেকৈ ডেক'ৰেট কৰোঁ, আৰু মই অলপমান আইডিয়া লগাওঁ কেনেকৈ ডেক'ৰেট কৰোঁ। দেন যেতিয়া হৈ যাব মই আপোনালোকক দেখাম, ভিডিঅ'টো চাই দিম। 2,000 years later. বলক মই এতিয়া আপোনালোকক মোৰ টেবুলখনৰ এটা টুৰ দিম। একচুৱেলি মই টেবুলখন সজালোঁ, বাট মোৰ ইমানখিনি মানে আইটেম নাই বা কিউট ষ্টাফ নাই। মই আৰু অলপ প্লেনিং কৰিছোঁ, সেইবিলাক মই ফাইনেল যিটো সজাম বা ডেক'ৰেট কৰিম সেইটো আপোনালোকে চাবলৈ পাব মোৰ ৰুম টুৰত, কাৰণ অলপমানতো ছাৰপ্ৰাইজ লাগিব ন, আপোনালোকে যদি চব এতিয়াই দেখাই দিওঁ কেনেকৈ হ'ব। তো সেইকাৰণে এতিয়া মই টেম্পৰেৰী কেনেকৈ ডেক'ৰেট কৰিছোঁ, কি কৰিছোঁ, মই গোটেইখিনি দেখাম। তো ফাৰ্ষ্ট এইটো পাৰ্টলৈ আহোঁ। এইখিনিত আছে মোৰ এখন টিকলুচা এনেকুৱা চাইকেল, আৰু তাত মই থৈ দিছোঁ এটা কিউট টেডি। আৰু বেক চাইডে আছে এইটো মোৰ মাগ এটা, আৰু এনেকুৱা মাগ আছিলে যিটো মোৰ ভাগি থাকিলে, মনটো বহুতেই বেছি বেয়া। এইটো জুচ মাগ হয়, ছামাৰ ডেজত কিনিছিলোঁ, বহুতেই বেছি ভাল লাগে। তাৰপাছত এযোৰ ক'ক'নাট ট্ৰী এটা এনেই জাষ্ট ডেক'ৰেশ্যনৰ কাৰণে মই ৰাখি থৈছোঁ এইখিনিত। আৰু তাৰপিছত এইটো পইচা ছেভ কৰা, যিটো এতিয়া খালী 1 টকাও ৰখা নাই মই তাতে। তাৰপিছত এইখিনিত ৰাখিছোঁ দুটা খুব ধুনীয়া বটল লাইট। মোৰ পূবালী বৰা নামৰ নে পূৰবী বৰা নামৰ এগৰাকী ছাবস্ক্ৰাইবাৰে দিছিলে অক্টোবৰ মাহতে, কিন্তু মই শ্বেয়াৰ কৰিবলৈ নহ'লে, কাৰণ তাৰপাছতে মোৰ চেনেলৰ হেগ হৈ বহুত টেনশ্যন আহি গৈছিলে, সেইকাৰণে মই শ্বেয়াৰ কৰিব নোৱাৰিলোঁ। চ' এই দুটা ইমান ধুনীয়া, লাইট অফ কৰি দিলে বেছি ভাল লাগে চাব হা, খুব ধুনীয়া লাগিছে। লাইট অফ কৰি দিয়ে ডেক'ৰেশ্যনটো ধুনীয়া কৰি ওলাইছে। চ' তাৰপাছত ৰাখিছোঁ এইটো হাইলাইটাৰ, কালাৰ পেন এইবিলাক থকা এটা বক্স। তাৰপিছত এইটো আছে, এইটো এটা খুব ধুনীয়া পুৰণা মানে বক্স। ইয়াতে ইয়েৰিংছ কিবা কিবি আনিছিলোঁ, আৰু শ্বিলঙৰ পৰা আনিছিলোঁ, গিফ্ট অফ শ্বিলং লিখা আছে।
আৰু এইটো কোনোবাই গিফ্ট কৰিছিলে এযোৰ ইয়েৰিংছ চ' এইটো মই ইয়াতে ৰাখি থৈছোঁ কিউট আৰু এইটো এটা গ্ৰিড যিটোত মই কিছুমান বস্তু লগাম যেনেকৈ পিণ্টাৰেষ্টৰ পৰা কিছুমান বস্তু লগাম এতিয়া নহয় হেংগিং কৰি ৰাখিম কিছুমান মটিভেশ্যনেল কোটছে হওক বা মোৰ ফেভৰেট কিছুমান বস্তু তাত হেং কৰি ৰাখিম এতিয়ালৈকে ৰখা হোৱা নাই কিন্তু সোনকালে ৰাখিম তাৰপিছত এটা খুব ধুনীয়া কাপ ৰাখিছোঁ যিটো ইউটিউব বুলি লিখা আছে আৰু মই শ্বেয়াৰ কৰিছিলোঁ এইটো মোক এগৰাকী ছাবস্ক্ৰাইবাৰে গিফ্ট কৰিছিলে আৰু ওপৰতে মোৰ ফোনটো থৈছোঁ উল্টাকৈ থৈ দিছোঁ কাৰণ এনেকৈ থৈ দিলে মানে চিধাকৈ থৈ দিলে নটিফিকেশ্যন আহি থাকিব পঢ়াৰ টাইমত সেইকাৰণে এনেকৈ ঢাকি থৈ দিছোঁ তাৰপিছত এইটো আছে এটা খুব ধুনীয়া চেণ্টেড কেণ্ডেল একচুৱেলি বতাহত এইটো নুমাই যাব ধৰিছে আৰু এইটো লেমন গ্ৰাছ চেণ্টেড কেণ্ডেল হয় যিটো খুব ফ্ৰেছ স্মেল দিয়ে তাৰপিছত ভিতৰ ফাললৈ আছে এটা মোৰ আৰু ইয়াৰবাদ আছে তাৰপিছতে এইখন হৈছে এখন প্লেনাৰ মানে দিনটোত টু ডু লিষ্ট আৰু ক'বলৈ গ'লে বা যেতিয়া পঢ়ি থাকোঁ পঢ়াৰ সময়ত কিবা কিবি এনেকৈ লিখি থ'বলৈ হয় মানে টাৰ্গেট লিষ্ট কিছুমান থাকে ন যে এইটো কমপ্লিট কৰিম সেইটো কমপ্লিট কৰিম লিখি থ'বৰ কাৰণে এইটো ৰাখি থৈছোঁ আৰু তাৰপাছতো আছে এটা ছেইম পেইন বক্স এইটো ওলাই নিদিওঁ ইয়াতো কিছুমান পেইন চেইন কিবা কিবি ৰখা আছে আৰু লাষ্টলৈ ইয়াতে কিছুমান নোটছ কপি লিখা ৰাখি থৈছোঁ আৰু এইফালে মোৰ যিটো পেইন বক্স সেইটো মই ৰাখি থৈ দিছোঁ আৰু ওচৰতে যিহেতু উইণ্টাৰ ডেজ ঠাণ্ডা আৰু মোৰ ঠাণ্ডা লাগি থাকে কাৰণ ৰুমটো বহুত বেছি ওপৰত আৰু মই চুৱেটাৰ পিন্ধি বেছি ভাল নাপাওঁ সেইকাৰণে এই হিটাৰটো এইখিনি ৰাখি থৈছোঁ খুব ভাল লাগে একচুৱেলি লাইট অফ কৰিও মই ধুনীয়াকৈ পঢ়ি থাকিব পাৰোঁ কাৰণ হিটাৰৰ পোহৰটো বহুতখিনি কাম দিয়ে আৰু খুব ৰুমটো এটা কজি আৰু কমফৰ্টেবল ভাইব দিয়ে চ' বহুত বেছি ভাল লাগে আৰু এফালে মোৰ লেপটপ লিখা আছে দ্য ভ্লগ লাইফ আছামিজ আপোনালোকে যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কাৰণ আজিকালি লেপটপৰ পৰা ষ্টাডি হয় সেইকাৰণে লেপটপটো এইখিনিতে খুলি থৈ দিছোঁ আৰু এইকেইটা ড্ৰয়াৰকেইটা মই ভালকৈ এৰেঞ্জ কৰা নাই আৰু তলতো ড্ৰয়াৰ আছে এইকেইটা মই খালীকৈ ৰাখিছোঁ কাৰণ পঢ়াৰ সময়ত মই ভৰি তুলি পঢ়াৰ অভ্যাস আছে ফাৰ্ষ্ট ড্ৰয়াৰটোত মোৰ কিছুমান যিহেতু এইবিলাক হস্পিটেলৰ কিবা কিবি আছে এইটো কেমেৰা বেগ হয় এইটো জুই এইকাৰণে ৰাখিছোঁ বিকজ চেণ্টেড কেণ্ডেলডাল জ্বলাই থাকিবলৈ লাগে কেমেৰা বেটাৰী ইয়াতে আছে বেলেগ কিবা ভ্লগিং কেমেৰা চেমেৰা চব ইয়াতে মই ভৰাই থৈছোঁ আৰু এইবিলাক কিছুমান ফটোজ আছে মানে খেলি মেলিকৈ ৰখা আছে এইটো ড্ৰয়াৰ এইটোত আছে মোৰ কিছুমান কপি এইবিলাক আছে আৰু কলেজৰ বুকছ আৰু এইটোত মোৰ পিয়াৰ পেকেজ কেইটামান যিকেইটা এতিয়ালৈ ভিডিঅ' বনা নাই কিছুমান তেনেকৈ ৰাখি থৈছোঁ আৰু বাকী মোৰ পিয়াৰ পেকেজ এই ড্ৰেছিং ৰুমৰ বেক চাইডে থাকে সেইবিলাক মই পিছত কেতিয়াবা দেখাম চমুকে মোৰ ডেস্কখনৰ এটা টুৰ দি দিলোঁ আই হোপ আপোনালোকৰ অলপ হ'লেও ভাল লাগিলে এনেই আৰু টেম্পৰেৰী যেতিয়া ভালকৈ এৰেঞ্জ কৰিম তেতিয়া মই ভালকৈ দেখাম আপোনালোকক তো সেয়াই আছিলে মই ডেস্কখন আজি এনেকৈ এৰেঞ্জ কৰিলোঁ বহুতেই বেছি ভাল লাগিছে আৰু মানে বহুত আৰু বেলেগ বেলেগ কালাৰটো এভেইলেবল হয় এটা লাইট এনেকুৱা কালাৰত এটা এভেইলেবল আছে এখন টেবুল আৰু এইটো কালাৰত আছে মই এখন কালাৰত অৰ্ডাৰ কৰিলোঁ বিকজ ইয়াত দেখিছেনে ৱাৰ্ড্ৰবকেইটাৰ বৰ্ডাৰটো সেইটো কালাৰৰ হয় চ' ৰুমটো অলপমান দেখিব ভাল লাগিব সেইকাৰণে মই এইটো কালাৰ অৰ্ডাৰ দিলোঁ আপোনালোকে যদি বিচাৰে মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম এই টেবুল ষ্টাডি ডেস্কখনৰ আৰু লৈছোঁ বিকজ এইখনৰ ৱৰ্ক কৰিবৰ কাৰণে বহুত ভাল লিখা মেলা কৰিবৰ কাৰণে হওক বা এডিটিঙৰ কাৰণে হওক বহুতেই বেছি ভাল তো সেইকাৰণে মই এখন ল'লোঁ আপোনালোকেও কিনিব পাৰে মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম এবাৰ চেক কৰি ল'ব আৰু সেয়াই এতিয়া মই এফালে ওলাই যাওঁ জল্দি চব ভিডিঅ'টো চাই থাকিব 1 hour later চ' গাইজ যাবলৈ আমি এতিয়া ওলাইছোঁ চেম এইফালে আহা এতিয়া পানী আনিব গৈছে আৰু ইমান মেচি হৈ আছে ন আহি পেলাই চব চাফা কৰিব লাগিব চেম ভনী সেয়া আৰু ফাইনেলি পালোহি 6 মাইল আৰু 6 মাইলত থকা ফৰএভাৰ 21ত আহিছোঁ নতুন কালেকশ্যন চাবৰ কাৰণে উইণ্টাৰ কালেকশ্যন কি আহিছে ভণ্টিৰ কাৰণে লাগিছিলে আৰু মোৰ কাৰণেও লাগিছিলে চব ব'লক আপোনালোককো অলপমান কালেকশ্যন দেখাওঁ যিমান পাৰোঁ ফাইনেলি हम पहुँच गए हैं ফৰএভাৰ 21 আৰু ঠাণ্ডাৰ দিনত ভাল লাগে আৰু এতিয়া ভিতৰত যাম চেম হ'লনে सैम बोलना तुम्हारा शॉपिंग करने के लिए हम आ गए हैं बर्थडे शॉपिंग और साथ में ही इसका भी शॉपिंग देखते हैं क्या क्या मिलते हैं ना बहन कुछ पसंद आ रही है एक दिन सब ही ना देना पूरा पूरी साइज कौन करेगा
এতিয়া কনফিউজ ন তাই লেডাৰৰ কিবা নকওঁ এতিয়া ৰিভিল কিয় কৰি দিম আৰু ফৰএভাৰ 21ৰ লিমিটেড কালেকশ্যন আছে বাট বেয়া লগা নাই বাৰু ভালেই আছে আৰু এইবিলাকো ইয়েৰিংছ জুৱেলাৰী এইবিলাকতো এট্ৰেকশ্যন আছে ছোৱালী আৰু ছেমে সেয়া পে'মেণ্ট কৰি আছে আৰু ফাইনেলি কিনা হৈ গ'ল ফাইনেলি শ্বপিং হৈ গ'ল বাৰ্থডে শ্বপিং ছেম তাইৰো শ্বপিং হ'ল মোৰো শ্বপিং হ'ল ফাইনেলি আৰু তই কি কি কিনিলি মই কিনিলোঁ লেডাৰ এটা জেকেট কিনিলোঁ আৰু এটা হুডি কিনিলোঁ আমি এতিয়া যাব লাগে খাওঁ কিবা হাই গাইজ আমি আহিলোঁ এতিয়া গোবিন্দম পাই মানে ৰখি গ'লোঁ ভাবিছোঁ গোবিন্দমত আমি কিবা এটা খাই যাওঁ নে কি কওঁ চেম শ্বপিঙৰ পৰা পালোহি বহুত বেছি টায়াৰ্ড লাগিছে একচুৱেলি আৰু কি কি কিনিলোঁ কি কি নাই কিনা মই আপোনালোকৰ লগত পিছত শ্বেয়াৰ কৰিম এতিয়া মানে একচুৱেলি এনাৰ্জি নাই আৰু ভাবিলোঁ ভ্লগটো এইখিনিতে এণ্ড কৰোঁ যিহেতু ৰাতিও হ'ল আৰু ডিনাৰ বাহিৰত কৰা নাই ঘৰতে কৰিব লাগিব খাম বনাম তো সেইবিলাক মই ভ্লগ নকৰোঁ আৰু এইখিনিতে এণ্ড কৰোঁ চ' গাইজ ডেটছ ইট ফৰ টুডেজ ভিডিঅ' যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব যদি আগতে কৰি থৈছে বহুত বহুত থেংক ইউ আৰু যদি নাই কৰা দেন প্লিজ ডু কনচিডাৰ ছাবস্ক্ৰাইবিং আৰু যিকেইটা প্ৰডাক্ট মই আজি শ্বেয়াৰ কৰিলোঁ স্কিন প্ৰডাক্ট সেইকেইটা মই বিৰাটেই বেছি ভাল পাইছোঁ চ' আকৌ এবাৰ কৈছোঁ আপোনালোকক যদি বিচাৰে বাই কৰিব পাৰে ডেছক্ৰিপশ্যনত গোটেই লিংক দিয়া আছে এবাৰ চেক কৰিব আৰু লগতে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিবলৈ নাপাহৰিব মোৰ ইনষ্টা আই ডি আছে 2StarPrincess য'ত নেকি মই ছুপাৰ এক্টিভ থাকোঁ চ' আই উইল মিট ইউ গাইজ ছুপাৰ চুন ইন মাই নেক্সট ভিডিঅ' টিল দেন টেক কেয়াৰ এণ্ড বাই বাই লাভ ইউ অল